নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা চুজিৰ মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত কম সামগ্ৰীৰে কম সময়ত এই মিঠাইটো ৰেডি কৰি ল'ব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই এবাটি চুজি লৈছোঁ। চুজিখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। এইদৰে গুড়ি কৰি ল'ব। ল' ফ্লেমত চুজিখিনি মই ভাজি ল'ম। আপোনালোকে এইদৰে ঘৰতে মিঠাই বনাব পাৰিব, হোটেলৰ দৰে টেষ্ট পাব। মই চুজিখিনি ল' ফ্লেমত কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ 5 মিনিট সময় এইদৰে ভাজি ল'লোঁ। বেছি ৰংচোৱাকৈ ভাজিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই ডিছ এখনত নমাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ। ইয়াত মই অলপ পানী দি দিম। কেৰাহীখন গৰম হৈ আছে, সেইকাৰণে অলপ এইদৰে পানী দি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম আধা লিটাৰ গাখীৰ। হাই ফ্লেমত গাখীৰখিনি মই উতলাই ল'ম। মোৰ গাখীৰখিনি উতলিছে। গেছৰ ফ্লেমটো হাই কৰিয়ে ৰখাইছোঁ। ইয়াত মই চুজি দিয়া বাতিটোৰে চুজিতকৈ কম মই চেনি দিছোঁ। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ইয়াত মই ডাঙৰ চামুচেৰে এচামুচ ফ্ৰেছ মলাই দি দিম। মলাই নাথাকিলে আপোনালোকে এচামুচ ঘি দিলেও হৈ যাব। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। হাই ফ্লেমত উতলাই লৈছিলোঁ। ল' ফ্লেমত মই গাখীৰখিনি 5 মিনিট সময় উতলাই এইদৰে ডাঠ কৰি লৈছোঁ। ছাইডবোৰ এইদৰে গুচাই থাকিব। এতিয়া মই একেটা বাতিৰে চুজি লোৱা বাতিটোৰে একেটা বাতিৰে সমান সমান জোখত মই পনীৰ এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি পনীৰখিনি এইদৰে ইয়াতে দি দিম। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া চুজিখিনিও ইয়াতে দি দিম। দি মই গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি লওঁ। মই ভালদৰে মিক্স কৰি ল'লোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। মই গ্ৰীণ ফুড কালাৰ এটুপ জোখত এইদৰে দি দিছোঁ। গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম এইদৰে। এবাৰ আপোনালোকে এইদৰে ট্ৰাই কৰিবচোন। এইখিনি মোৰ মিঠাই বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীখনৰ পৰা নমাই ল'ম। মই মিঠাইৰ মিশ্ৰণখিনি ডিছ এখনত এইদৰে নমাই ল'লোঁ। ভালদৰে এইদৰে মিলাই ল'ম। খুব সোৱাদ লগা মিঠাই, আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ঠাণ্ডা হোৱাৰ কাৰণে 5-10 মিনিট সময় এইদৰে থৈ দিম। মই 10 মিনিট সময়ৰ পাছত অলপ ঠাণ্ডা কৰি ল'ব। লৈ এইদৰে পিচ পিচকৈ কাটিব। খুব সোৱাদ লগা মিঠাই, আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিবচোন। মই পিচ পিচকৈ কাটি ল'লোঁ। ওপৰত এইদৰে মই কাজু এপিচ এপিচ দি যাম। এইদৰে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মোৰ মিঠাই ৰেডি হ'ল। আপোনালোকক এপিচ মই ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।